মাজুলীত হস্ততাঁত দিৱস উদযাপন। হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত আৰু আয়াং ট্ৰাষ্ট মাজুলীৰ সহযোগত কমলাবাৰীস্থিত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত 11 সংখ্যক হস্ততাঁত দিৱস উদযাপন। অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। অনুষ্ঠানটিত বিভাগৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। আপোনালোক সকলোৱে জানে যে মাজুলীত বিভিন্ন ধৰণৰ বিভিন্ন জনগোষ্ঠীৰ কাপোৰৰ কাৰণে বিখ্যাত। গতিকে আজি আমাৰ মাজত যিখিনি আলোচনা হ'ল, মূল কথা থাকিল যে কি ধৰণে এই শিপিনীসকলৰ যিটো ইনকাম সেইটো বঢ়াব পাৰি, নতুন টেকন'লজি কেনেকৈ আমি দিব পাৰোঁ আৰু কি নতুনত্ব আনিব পাৰোঁ যাতে আমাৰ ইয়াত যিখিনি প্ৰডাক্ট হয় সেইখিনি প্ৰডাক্ট বেছি আকৰ্ষিত কৰিব পাৰোঁ। আৰু লগতে আমি ইতিমধ্যে সিদ্ধান্ত এটা লৈছোঁ যে কমলাবাৰীৰ যিটো আমাৰ মাছৰ বজাৰখন আছে তাৰ ওপৰতে 4টা ডাঙৰ ডাঙৰ ৰুম আছিলে বজাৰৰ কাৰণে, সেইখিনি আমি আত্মসহায়ক গোটক দিছোঁ। আৰু আত্মসহায়ক গোটক দিছোঁ বেছিভাগটো শিপিনীয়ে আছে আত্মসহায়ক গোটত। গতিকে তেওঁলোকৰ প্ৰডাক্টসমূহ যদি আমি এটা ঠাইত ডিছপ্লে কৰিব পাৰোঁ তেতিয়াহ'লে যিমানখিনি বাহিৰৰ টুৰিষ্ট আহিব সেই টুৰিষ্টখিনি সকলোৱে তাত যাব আৰু কাপোৰ বিচাৰি যাব আৰু একেলগে যেতিয়া পাব আমাৰ যথেষ্ট বিক্ৰীও বাঢ়িব। সেই কথাটোতো যিটো আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ যিটো আইন আছে সেই আইনতে আছে। গতিকে আইনমতে যিহেতু গম পাইছোঁ আজি কিছুমান বাহিৰৰ পৰা গামোচা আহে, যদি বাহিৰৰ পৰা আনঅথৰাইজ গামোচা আহে তেনেকুৱাবিলাকতো বন্ধ হ'বই। গতিকে সেই ধৰণে ব্যৱস্থা ল'বৰ কাৰণে মই হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ বিষয়াসকলক নিৰ্দেশ দিছোঁ। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।